হেল্ল' এভৰিৱান ৱেলকাম টু অপ্টিক এডুকেশ্যন মই ৰূপম আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অপ্টিক এডুকেশ্যনলৈ আজি ডিছকাছ কৰিব লোৱা টপিকটো হৈছে এয়াৰ পলিউশ্যন অ'কে তো ইয়াৰে কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন আৰু এনচাৰ আজি ডিছকাছ কৰিম যিখিনি আপোনালোকৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব যদি আপুনি DLEDৰ কাৰণে প্ৰিপেয়াৰ কৰিছে এণ্ট্ৰেঞ্চৰ কাৰণে তো তাতে এটা পৰ্শ্যন আছে যেন কজেছ অফ এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যন অ'কে চ' এইটো পাৰ্ট আছে আপোনালোকৰ জেনেৰেল ছায়েন্স এণ্ড EVSত তো এই কজেছ এণ্ড এনভাইৰমেণ্টেল ডিগ্ৰেডেশ্যনত তাতে কেইবাটাও পলিউশ্যনৰ কথা উল্লেখ কৰিছে আৰু তাৰ পৰা আজি আমি ডিছকাছ কৰিম এয়াৰ পলিউশ্যনৰ কিছুমান গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ যিখিনি আপোনালোকৰ এক্সামৰ কাৰণে বহুতেই ইম্পৰ্টেণ্ট হ'ব চ' কুৱেশ্যন যিখিনি আছে সেইখিনি বহুত মানে ডিটেইলছত আলোচনা কৰা হ'ব ইয়াতে প্ৰত্যেকটা কুৱেশ্যন ভালকৈ আপুনি বুজিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ পৰৱৰ্তী সময়ত সুবিধা হয় গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ বহুত ভালকৈ চাব যাতে আপুনি ইয়াত কোনো ধৰণৰ ডিটেইলছ মিছ নকৰে যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ কাৰণে ভিজিট কৰিছে বা এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে কোনো ধৰণৰ আপডেট আপুনি মিছ নকৰে চ' আহক আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আজি প্ৰথম কুৱেশ্যনটো হৈছে হু ৱাজ দি ফাৰ্ষ্ট চাইণ্টিষ্ট টু কইন দি টাৰ্ম স্মগ এণ্ড টু ডেছক্ৰাইব দি লেয়াৰ্ছ অফ স্মগ তাৰমানে এইটোৱে সুধিছে যে ইয়াত সেইজন বিজ্ঞানী কোন হয় যোনে প্ৰথমবাৰৰ কাৰণে স্মগ যিটো টাৰ্ম হয় যিটো শব্দ হয় সেইটো ব্যৱহাৰ কৰিছিলে আৰু এই স্মগ যিটো টাৰ্ম হয় ইয়াৰ মানে তাৰ বিভিন্ন ধৰণৰ স্তৰ আছে অ'কে চ' এই তৰপৰ বিষয়ে মানে কোনে ভালকৈ ডেছক্ৰাইব কৰিছিলে কোনে ভালকৈ বৰ্ণনা কৰিছিলে চ' ইয়াৰ অপশ্যনকেইটা কি আছে এ নম্বৰ হৈছে আপোনাৰ নিকোলা টেছলা বি নম্বৰ হৈছে আপোনালোকৰ ষ্টিফেন হকিং এণ্ড চি হৈছে আপোনালোকৰ ডক্টৰ হেনৰি এণ্টনিঅ' এণ্ড ডি হৈছে নিকোলাছ কপাৰ্নিকাছ তো ইয়াৰ ৰাইট এনচাৰটো হৈছে আপোনাৰ ডক্টৰ হেনৰি এণ্টনিঅ' আৰু ইয়াতে যিটো স্মগ টাৰ্মটো হৈছে স্মগ টাৰ্মটো যদি আপোনালোকে নাজানে তো স্মগ হৈছে আপোনালোকৰ মানে স্মগ হৈছে এনেকুৱা এটা বস্তু য'ত মানে দুটা বস্তুৰ মিক্সচাৰ থাকিব সেইটো হৈছে আপোনাৰ ফগ আৰু স্মগ অ'কে স্মগ আৰু ফগ দুটা মিক্সচাৰ হৈ পেলাই স্মগ সৃষ্টি হয় নেক্সট কুৱেশ্যনটো কি কৈছে চাওক এক্স-ৰে ফিল্মছ আৰ এ চ'ৰ্চ অফ হুইচ অফ দি ফলোয়িং গেছ তাৰমানে এইটো সুধিছে যে তলত দিয়া গেছবিলাকৰ ভিতৰত কোনটো গেছৰ উৎস এক্স-ৰে ফিল্মছবিলাক হয় ঠিক আছে চ' ইয়াৰ অপশ্যনবিলাক চাওক কি দিছে এ ছালফাৰ ডাই অক্সাইড বি হৈছে আপোনাৰ কাৰ্বন মনক্সাইড এণ্ড চি হৈছে নাইট্ৰজেন অক্সাইড আৰু ডি হৈছে আপোনাৰ অপশ্যন ছালফাৰ ট্ৰাই অক্সাইড চ' ইয়াৰ শুদ্ধ এনচাৰটো হ'ব নাইট্ৰজেন অক্সাইডছ অ'কে তো নাইট্ৰজেন অক্সাইডৰ কথা আৰু এটা কৈ দিওঁ যে আপোনালোকৰ ইম্পৰ্টেণ্ট হয় নাইট্ৰজেন অক্সাইডৰ পৰা কি হয় যে চকুৰ ইৰিটেশ্যন হয় চকুৰ যিবিলাক মানে ধৰক মানে খজুৱতি হ'ব পাৰে বা কিছুমান ব্লাৰনেছ টাইপ তেনেকুৱা আহিব পাৰে চ' সেইটো কিহৰ কাৰণে হয় নাইট্ৰজেন অক্সাইডৰ কাৰণে হয় ইয়াৰ বাদেও ৰেছপিৰেটৰী ডিজিজ যিবিলাক শ্বাসজনিত যিবিলাক বেমাৰ আছে সেইবিলাকো কিহৰ পৰা হ'ব পাৰে নাইট্ৰজেন অক্সাইডৰ পৰা হ'ব পাৰে নেক্সট কুৱেশ্যনটো চাওক কি কৈছে হুইচ অফ দি ফলোয়িং লিডছ টু এ ডিজিজ কল্ড ব্ৰংকিঅ'স্পাছম তাৰ মানে ব্ৰংকিঅ'স্পাছম বেমাৰটো তলৰ কোনটোৰ পৰা হয় অ'কে তলৰ কোনটোৰ পৰা ব্ৰংকিঅ'স্পাছম বেমাৰটো হয় তো ইয়াতে চাওক যে অপশ্যনকেইটা হৈছে আপোনাৰ এ SO2 দেট ইজ ছালফাৰ ডাই অক্সাইড দেন অপশ্যন বি SO3 সেইটো হৈছে আপোনাৰ ছালফাৰ ট্ৰাই অক্সাইড অপশ্যন চি হৈছে SO4 সেইটো হ'ল আপোনাৰ ছালফেট আৰু অপশ্যন ডি হৈছে আপোনাৰ CO2 দেট ইজ কাৰ্বন ডাই অক্সাইড কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে আহক জানি লওঁ ব্ৰংকিঅ'স্পাছম যিটো বেমাৰ হয় সেইটো একচুৱেলি কি হয় চ' ব্ৰংকিঅ'স্পাছম যিটো বেমাৰ হয় সেইটো এটা লাংছৰ ডিজিজ হয় অ'কে লাংছৰ বেমাৰ হয় তো ইয়াত জেনেৰেলি কি হয় আমি যে বায়ুমণ্ডলৰ পৰা উশাহটো লৈ পেলাই আমি ভিতৰলৈ লৈ গৈছোঁ লাংছত সেইখিনি দি আছোঁ তো তাতে কিছুমান মানে পাইপছ আছে অ'কে চ' সেইবিলাকক কি বুলি কোৱা হয় ব্ৰংকাই বুলি পেলাই কোৱা হয় চ' এই ব্ৰংকাই যিবিলাক থাকে তাৰ যিবিলাক মাছলছ থাকে সেই মাছলছবিলাক কি হৈ যায় সেইবিলাক মানে টাইট হৈ যায় অ'কে চ' সেইবিলাক টাইট হৈ যায় ধৰক মানে কিছুমান বিষাক্ত গেছ ধৰক আমি লৈ ল'লোঁ তেতিয়া কেতিয়াবা মানে সেইটো পয়জনিং হৈ পেলাই কি হৈ যাব পাৰে তো এনেধৰণৰ ডিজিজ কিছুমান ফৰ্মেশ্যন হ'ব পাৰে আৰু ইয়াকে কি বুলি কোৱা হৈছে ব্ৰংকিঅ'স্পাছম বেমাৰ বুলি কোৱা হৈছে অ'কে চ' ইয়াৰে ৰাইট এনচাৰ যিটো হ'ব সেইটো হৈছে আপোনালোকৰ SO3 মানে ছালফাৰ ট্ৰাই অক্সাইড অ'কে চ' ছালফাৰ ট্ৰাই অক্সাইড ইয়াতে মেইনলি মানে মেকানিজমটো এইটোৱে হয় যে ছালফাৰ ট্ৰাই অক্সাইড যেতিয়া আমাৰ বডি ফ্লুইডছ যিবিলাক আছে আমাৰ গাত সেই বডি ফ্লুইডছৰ লগত যদি ৰিয়েক্ট কৰে সেইবিলাকত যদি ৰিয়েকশ্যন কৰে তেতিয়াহ'লে ছালফিউৰিক এচিড ফৰ্মেশ্যন কৰে অ'কে ছালফিউৰিক এচিড ফৰ্মেশ্যন হয় আৰু ছালফিউৰিক এচিড ফৰ্মেশ্যন হোৱাৰ লগে লগে কি হয় আমাৰ এই ব্ৰংকিঅ'স্পাছম যিটো বেমাৰ তাৰ উৎপত্তি হ'ব পাৰে নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হুইচ অফ দি ফলোয়িং ডিজিজ কজড বাই স্মগ অ'কে তলৰ কোনটো
বেমাৰ স্মগৰ পৰা হয় ওকে তো ইয়াতে স্মগ যেটো আমি অলৰেডি আলোচনা কৰিছিলোঁ ফাৰ্ষ্ট কুৱেশ্যনটোতে স্মগৰ কথা কৈছিলোঁ স্মগ হৈছে ফগ আৰু যেটো স্মোক আছে তাৰ মিশ্ৰণ হেতুকে স্মগ বুলি কোৱা হয় সো ফগ হৈছে কুঁৱলী আৰু স্মোক হৈছে ধোঁৱা সো ধোঁৱা আৰু কুঁৱলীৰ যেটো মিশ্ৰণ হয় তো তাকে কি বুলি কোৱা হয় স্মগ বুলি কোৱা হয় সো এটো জেনেৰেলি মানে মানুহৰ কাৰণে বা বেলেগ প্ৰাণীৰ কাৰণে বহুত ডেঞ্জাৰাছ হয় যদি বহুত বেছি পৰিমাণে যদি এইবিলাক আমি কনজিউম কৰি থাকোঁ তেতিয়াহ'লে বহুত ধৰণৰ সিৰিয়াছ কিছুমান প্ৰবলেম হ'ব পাৰে সো ইয়াৰে বেমাৰকেইটা চাওক অপশ্যনকেইটা হৈছে কি কৈছে যে এক হৈছে ৰিকেট বেমাৰ ওকে ৰিকেটছ বেমাৰটো জেনেৰেলি কিহৰ পৰা হয় সেইটো হৈছে ভিটামিন ডিৰ অভাৱত ৰিকেট বেমাৰ হয় ওকে সো ইয়াতে মেইনলি ৰিকেট বেমাৰৰ মানে চিমটমছবিলাকে হয় যে যিবিলাক হাড় আছে ওকে সো হাড়বিলাক কি হৈ যায় কমজোৰ হৈ যায় উইক হৈ যায় আৰু লগতে কি হৈ যায় হাড়বিলাক মানে ঠুনুকা হৈ যায় বা সেইবিলাক মানে কোমল হৈ যায় ওকে সো সেইটো হৈছে আপোনাৰ ৰিকেট বেমাৰ দেন বি হৈছে আপোনাৰ ব্ৰনকাইটিছ ওকে ব্ৰনকাইটিছৰ কথা অলৰেডি উল্লেখ কৰিছোঁ আমাৰ লাংছত যিবিলাক এয়াৰ টিউবছ আছে যিবিলাক মানে আমাৰ লাংছত পোৱা যায় তো তাত কেতিয়াবা ইনফেকশ্যন হ'ব পেলাই কি হৈ যাব পাৰে সেইবিলাক মানে ইনফ্লেমেশ্যন হ'ব পাৰে তাত কিছুমান মানে জ্বালা পোৰা টাইপ তেনেকুৱা হ'ব পাৰে গতিকে ইয়াকে কি বুলি কোৱা হয় ব্ৰংকাইটিছ বুলি কোৱা হয় আৰু এটা হৈছে ব্ৰিডিং প্ৰব্লেম সো ব্ৰিডিং প্ৰব্লেম জেনেৰেলি কি হয় শ্বাসজনিত যিবিলাক বেমাৰ হয় সো সেইবিলাকে হৈছে ব্ৰিডিং প্ৰব্লেম আৰু অপশ্যন ডি হৈছে আপোনাৰ অল অফ দি এবভ তো ইয়াৰে কোনটো শুদ্ধ হয় জেনেৰেলি যদি আমি চাওঁ ইয়াতে বি আৰু চি অপশ্যন যিটো আছে সেইটোৱে বেছি মানে শুদ্ধ লাগি আছে কিন্তু ইয়াতে ইনডাইৰেক্টলি এ যিটো অপশ্যন হয় সেইটো স্মগৰ কাৰণে হ'ব পাৰে বিকজ কি হয় যিটো স্মগ যদি চাওক এটা যদি অঞ্চলত স্মগ বহুত বেছি পৰিমাণে যদি হৈ যায় তেতিয়া কি হৈ যাব সূৰ্যৰ পৰা মানে জেনেৰেলি আমি কি ভিটামিন পাওঁ ভিটামিন ডি পাওঁ এতিয়া ভিটামিন ডি সূৰ্যৰ পৰা আহি পেলাই আমাৰ গাত পৰে মেক্সিমাম কোৱান্টিটিত আমাৰ সূৰ্যৰ পৰাই পোৱা যায় ভিটামিন ডি কিন্তু যদি স্মগ হৈ থাকে সেইটো এৰিয়াত স্মগ যদি বহুত বেছি পৰিমাণে থাকে তেতিয়াহ'লে কি হৈ যাব সূৰ্যৰ পোহৰটো মানুহ যিখিনি তাত থাকে সেইখিনি মানুহৰ গাত মানে আহি পৰিব নোৱাৰে তো তাৰ বাবে ডেফিচিয়েঞ্চি অবভিয়াছলি এটা ক্ৰিয়েট হ'ব যে ভিটামিন ডি ডেফিচিয়েঞ্চি হৈ যাব চ' সেই ভিটামিন ডি ডেফিচিয়েঞ্চিৰ বাবে মানে ৰিকেট বেমাৰ হ'ব পাৰে চ' ইনডাইৰেক্টলি এইটো শুদ্ধ হয় তো ইয়াৰে ৰাইট এনচাৰটো হ'ব অল অফ দি এবভ ডেট ইজ অপশ্যন ডি নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হুইচ অফ দি ফলোয়িং ইণ্ডাষ্ট্ৰিজ প্লেজ এ মেজৰ ৰ'ল ইন পলিউটিং এয়াৰ এণ্ড ইনক্ৰিজিং এয়াৰ পলিউশ্যন অ'কে তো ইয়াতে কি কৈছে যে তলৰ কোনটো মানে ইণ্ডাষ্ট্ৰিজ আছে যিটোৱে কি কৰে এয়াৰ পলিউশ্যনৰ কাৰণে বায়ু প্ৰদূষণৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে আৰু তাৰ লগতে যিটো এয়াৰ পলিউশ্যনটো সেইটো খুব বেছি পৰিমাণে বঢ়াই আছে অ'কে চ' ইয়াৰে শুদ্ধ উত্তৰটো কোনটো হ'ব চাওক অপশ্যনকেইটা আগতে চাই লওঁ আমি এ নম্বৰ কি কৈছে ব্ৰিক মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰি যিটো ইটা ভাটা চ' সেইবিলাকৰ কথা কৈছে দেন বি হৈছে আপোনাৰ মেনুফেকচাৰ অফ গ্লাছ ইণ্ডাষ্ট্ৰি যিবিলাক আছে কাছৰ ইণ্ডাষ্ট্ৰি যিবিলাক আছে সেইবিলাকৰ কথা কৈছে দেন তাৰপিছত চি নম্বৰ অপশ্যনটো হৈছে আপোনাৰ ইলেক্ট্ৰিকেল এপ্লায়েন্সেছ এণ্ড ইলেক্ট্ৰিকেল গুড ইণ্ডাষ্ট্ৰি চ' ইলেক্ট্ৰিকেল যিবিলাক এপ্লায়েন্সেছ আছে ধৰক ইলেক্ট্ৰিকেল মেটেৰিয়েল যিবিলাক বনোৱা হয় সেইবিলাকৰ ইণ্ডাষ্ট্ৰিৰ কথা কৈছে চ' ডি নম্বৰ অপশ্যনটো কৈছে অল অফ দি এবভ চ' ইয়াতে চাওক যে তিনিটা অপশ্যনৰ কথা উল্লেখ কৰিছে এ বি চি বুলি পেলাই আৰু গোটেইকেইটা ইণ্ডাষ্ট্ৰিৰ কথা কৈছে চ' ইয়াতে ইটা ভাটা গ্লাছ ইণ্ডাষ্ট্ৰি বা যিবিলাক ইলেক্ট্ৰনিক এপ্লায়েন্সেছ যিবিলাক মানে এনেকৈ ইণ্ডাষ্ট্ৰিবিলাক আছে অ'কে চ' সেইবিলাক গোটেইবিলাকে কি কৰে বিভিন্ন ধৰণৰ হাৰ্মফুল যিবিলাক গেছেছবিলাক আছে সেইবিলাক সদায় ৰিলিজ কৰি আছে ক'ত আমাৰ বায়ুমণ্ডলত চ' বায়ুমণ্ডলত সেইবিলাক ৰিলিজ হোৱাৰ লগে লগে কি আছে আমাৰ বায়ুমণ্ডলত বহুত ধৰণৰ প্ৰদূষকবিলাক মানে উৰি ফুৰিছে চবফালে চ' আল্টিমেটলি কি হৈ আছে আমাৰ এয়াৰ পলিউশ্যনটো বহুত বেছি পৰিমাণে বাঢ়ি আছে চ' ইয়াৰে শুদ্ধ এনচাৰটো হ'ব আপোনাৰ অপশ্যন ডি ডেট ইজ অল অফ দি এবভ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে স্ম'ক ফিউমছ এছ ডাষ্ট নাইট্ৰিক অক্সাইড এণ্ড ছালফাৰ ডাইঅক্সাইড আৰ দি মেইন চ'ৰ্চেছ অফ তো ইয়াতে যে উল্লেখ কৰিছে স্ম'ক ফিউমছ এছ ডাষ্ট নাইট্ৰিক অক্সাইড আৰু ছালফাৰ ডাইঅক্সাইড যে উল্লেখ কৰিছে চ' ইহঁতৰ মেইন উৎসটো কি হয় তো ইয়াতে তলত অপশ্যনকেইটা চাওক কি কি কৈছে যে প্ৰাইমেৰী পলিউটেণ্ট এ বি হৈছে আপোনাৰ ছেকেণ্ডেৰী পলিউটেণ্ট এণ্ড দেন চি হৈছে বায়'ডিগ্ৰেডেবল পলিউটেণ্টছ আৰু ডি হৈছে নান অফ দি এবভ চ' কুৱেশ্যনটো ছল্ভ কৰাৰ আগতে আমি জানিব লাগিব ইয়াৰ যিকেইটা অপশ্যন আছে তাৰ বিষয়ে আমি জানিব লাগিব তেতিয়াহ'লে কুৱেশ্যনটো ভালকৈ আমি কৰিব পাৰিম তো ইয়াতে চাওঁ কি কৈছে প্ৰাইমেৰী পলিউটেণ্ট অ'কে চ' প্ৰাইমেৰী পলিউটেণ্ট কোনবিলাক হয় যিবিলাক আমাৰ ডেইলি লাইফত যিবিলাক ধৰক আমি মানে ৰান্ধি বাঢ়ি আছোঁ বা আমি বিভিন্ন ধৰণৰ যান বাহন চলাই আছোঁ বা কল কাৰখানাবিলাক চলি আছে তো তাৰ পৰা যিবিলাক ধৰণৰ গেছ মানে ডাইৰেক্টলি আমাৰ পৰিৱেশত মানে এমিটেড হৈছে আমাৰ পৰিৱেশত ডাইৰেক্টলি সেইবিলাক বস্তু মানে ওলাই গৈছে তো সেইবিলাক হ'ব আপোনাৰ প্ৰাইমেৰী পলিউটেণ্ট
পলিউটেণ্ট অ'কে চ' এইবিলাক মানে নেচাৰেল গেছবিলাকো হ'ব পাৰে ধৰক ভলকেনিক ইৰাপশ্যন যিবিলাক হৈছে আগ্নেয়গিৰিৰ পৰা যিবিলাক গেছ ওলাই আছে অনবৰত তো সেইবিলাককো মানে প্ৰাইমেৰী পলিউটেণ্ট হিচাপে ক'ব পাৰি চ' ইয়াৰ এক্সাম্পলবিলাক এনেধৰণৰ হয় কাৰ্বন মনক্সাইড দেন কাৰ্বন ডাইঅক্সাইড দেন ছালফাৰ ডাইঅক্সাইড তাৰপিছত আছে আপোনাৰ নাইট্ৰিক অক্সাইড চ' সেইবিলাক হৈছে আপোনাৰ প্ৰাইমেৰী পলিউটেণ্ট অ'কে তো ইয়াৰ পিছত চাওক ছেকেণ্ড অপশ্যনটো কি কৈছে ছেকেণ্ডেৰী পলিউটেণ্ট এতিয়া ছেকেণ্ডেৰী পলিউটেণ্টৰ কথা যদি কওঁ চ' অলৰেডি আমি যিখিনি আলোচনা কৰিছোঁ এতিয়া যে প্ৰাইমেৰী পলিউটেণ্টৰ এক্সাম্পলকেইটা ক'লোঁ যে কাৰ্বন মনক্সাইড কাৰ্বন ডাইঅক্সাইড নাইট্ৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড চ' এইবিলাক বস্তু যেতিয়া আমাৰ অলৰেডি প্ৰেজেণ্ট থকা মানে এটমছফিয়াৰতো আৰু বেলেগ ধৰণৰ গেছ অলৰেডি প্ৰেজেণ্ট আছে অ'কে চ' তাৰ লগতে গৈ পেলাই যেতিয়া প্ৰাইমেৰী পলিউটেণ্টখিনি মানে কণ্টেক্ট কৰিব তাৰ লগত ৰিয়েক্ট কৰিব সেইখিনিৰ লগত তেতিয়া ছেকেণ্ডেৰী পলিউটেণ্ট মানে গঠন হ'ব চ' ছেকেণ্ডেৰী পলিউটেণ্টৰ এক্সাম্পল যদি কওঁ আমি এনেকুৱা হ'ব পাৰে ছেকেণ্ডেৰী পলিউটেণ্ট যেনেকৈ ছালফাৰ ট্ৰাই অক্সাইড যেন নাইট্ৰিক এচিড বা ছালফিউৰিক এচিড তো সেইবিলাক গেছ হ'ব পাৰে অ'কে বা তাত বাদেও আৰু বেলেগ ধৰণৰ কিছুমানো গেছ আছে সেইবিলাক ছেকেণ্ডেৰী পলিউটেণ্ট হিচাপে আমি ক'ব পাৰি নেক্সট যদি আমি চাওঁ অপশ্যন চি বায়'ডিগ্ৰেডেবল পলিউটেণ্ট অ'কে চ' বায়'ডিগ্ৰেডেবল পলিউটেণ্ট সেইবিলাক হয় যিবিলাকে নিজে নিজে ডেষ্ট্ৰয় হৈ যাব পাৰে যিবিলাক নিজে নিজে ডেষ্ট্ৰয় হৈ যাব পাৰে এতিয়া ধৰক মানে এটা কলৰ বাকলি এটা বা কাপোৰ এটা অ'কে বা আপোনাৰ এটা কাগজ তো সেইখিনি বস্তু যদি এনেই যদি পেলাই থৈ দিওঁ তেতিয়া কি হৈ যাব সেইখিনি বস্তু নিজে নিজে নেচাৰেলি কি হৈ যাব সেইটো পচি পেলাই মাটিৰ লগত মিক্স হৈ যাব চ' সেইবিলাক হৈছে বায়'ডিগ্ৰেডেবল পলিউটেণ্ট অ'কে কিন্তু ইয়াত কুৱেশ্যনটো কি সুধিছে যে স্ম'ক ফিউমছ এছ ডাষ্ট নাইট্ৰিক অক্সাইড ছালফাৰ ডাইঅক্সাইড এইবিলাক কিহৰ উৎস হয় তো ইয়াৰ শুদ্ধ এনচাৰটো হ'ব প্ৰাইমাৰী পলিউটেণ্ট ডেট ইজ অপশ্যন এ নেক্সট কুৱেশ্যনটো চাওক কি কৈছে হুইচ অফ দি ফলোয়িং গেছেছ আৰ কল্ড গ্ৰীণ হাউচ গেছেছ তো তলৰ কোনটো মানে গ্ৰীণ হাউচ গেছ হয় অ'কে তো ইয়াতে অপশ্যনকেইটা চাওক কি কৈছে এ মিথেন বি নাইট্ৰজেন চি কাৰ্বন ডাই অক্সাইড আৰু ডি কৈছে বোথ এ অপশ্যন এণ্ড চি গ্ৰীণ হাউচ গেছৰ কথা মই অলৰেডি ডিছকাছ কৰিছোঁ আগৰ প্ৰিভিয়াছ ভিডিঅ'ত আপোনালোকে যদি আগৰ ভিডিঅ'খিনি নাই চোৱা তেতিয়াহ'লে আপোনালোকে চাই ল'ব সেইখিনি মই ডেছক্ৰিপশ্যন বক্সত তাৰ লিংকবিলাক দি দিম আপোনালোকে চাই ল'ব পাৰিব চ' গ্ৰীণ হাউচ গেছৰ এক্সাম্পলছবিলাক মই কিছুমান আজিও কৈ দিছোঁ সেইকেইটা হৈছে আপোনাৰ মানে মিথেন দেন কাৰ্বন ডাই অক্সাইড নাইট্ৰাছ অক্সাইড দেন কাৰ্বন মনক্সাইড ৱাটাৰ ভেপৰ অ'জন দেন ক্ল'ৰ'ফ্ল'ৰ'কাৰ্বনছ সেইবিলাক হয় আৰু এক্সেট্ৰা বহুত কিছুমান গেছ আছে সেইবিলাকক কি বুলি কোৱা হয় গ্ৰীণ হাউচ গেছ বুলি পেলাই কোৱা হয় চ' ইয়াতে চাওক মিথেন আৰু কাৰ্বন ডাই অক্সাইড সেইকেইটা মই যে এক্সাম্পলকেইটা ক'লোঁ ইয়াৰ ভিতৰত মানে দুটা মানে খাপ খাইছে তো এই দুটা হৈছে আপোনাৰ ইয়াৰ শুদ্ধ উত্তৰ এ আৰু অপশ্যন চি তো ইয়াতে চাওক ডি অপশ্যনটো কি কৈছে বোথ এ এণ্ড চি তো ডি অপশ্যন যিটো হৈছে সেইটোৱে কাৰেক্ট হ'ব ইয়াৰ নেক্সট কুৱেশ্যনটো কি কৈছে চাওক যে হোৱাট ইজ দি টোটেল পাৰ্চেণ্টেজ অফ নাইট্ৰজেন গেছ ইন এয়াৰ তাৰমানে আমাৰ বায়ুমণ্ডলত নাইট্ৰজেন গেছৰ পৰিমাণ কিমান আছে তো ইয়াৰ অপশ্যনকেইটা হৈছে চাওক এ 12% বি 21% চি 78% ডি 87% চ' ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি ডেট ইজ 78% ইয়াৰ লগতে এটা জানিবলগীয়া কথা আপোনালোকে জানি লওক যে ইয়াতে নাইট্ৰজেনৰ কথা সুধিছে তো ইয়াতে যদি অক্সিজেনৰ কথা সুধিলে হয় তো তেতিয়া কিমান হ'ল হয় এইটো 21% মনত ৰাখিব নেক্সট কুৱেশ্যনটো কি আছে চাওক দি তাজমহল লোটাছ টেম্পল গল্ডেন টেম্পল ইণ্ডিয়া গেট এণ্ড আদাৰ ফেমাছ হেৰিটেজ মনুমেণ্টছ আৰ বিং এফেক্টেড বাই তো ইয়াতে যে উল্লেখ কৰিছে তাজমহল লোটাছ টেম্পল গল্ডেন টেম্পল ইণ্ডিয়া গেট আৰু বিভিন্ন ধৰণৰ যিবিলাক মানে ঐতিহ্য যিবিলাক মানে কীৰ্তিচিহ্নবিলাক আছে কীৰ্তিস্তম্ভবিলাক আছে চ' সেইবিলাক মানে কিহৰ পৰা এফেক্ট হৈছে মানে সেইবিলাকৰ কিহৰ পৰা এফেক্টেড হৈছে ইয়াৰ অপশ্যনকেইটা চাওক কি কি আছে এ এয়াৰ পলিউশ্যন বি ৱাটাৰ পলিউশ্যন চি নইজ পলিউশ্যন ডি হৈছে আপোনাৰ অল অফ দি এবভ চ' ফাৰ্ষ্ট অপশ্যন যিটো আছে আপোনাৰ এয়াৰ পলিউশ্যন চ' এয়াৰ পলিউশ্যনৰ প্ৰভাৱত কি হয় যিবিলাক হেৰিটেজ মনুমেণ্টছবিলাক আছে চ' সেইবিলাকৰ যিটো ওপৰৰ লেয়াৰটো আছে ওপৰৰ যিটো তৰফটো আছে সেইটো মানে কি হয় যে তাৰ যিটো ছাৰ্ফেচটো আছে সেইটো লাহে লাহে নষ্ট হৈ যোৱাৰ নিচিনা হয় আৰু তাৰ যিবিলাক মানে ছাৰ্ফেচৰ যিবিলাক ডিজাইনছ আছে যিবিলাক ধৰণৰ কালাৰ চালাৰবিলাক আছে সেইবিলাকো নষ্ট হ'বলৈ ধৰে এয়াৰ পলিউশ্যনৰ পৰা আনহাতে যদি ৱাটাৰ পলিউশ্যনৰ কথা কওঁ চ' ইয়াতে এচিড বৰষুণৰ কথা আমি ক'ব পাৰি চ' এচিড বৰষুণৰ প্ৰভাৱত কি হয় তাৰ ছাৰ্ফেচবিলাক
বা যিবিলাক ধৰক মানে জইণ্টছবিলাক আছে চ' সেইবিলাক নষ্ট হৈ যোৱাৰ মানে চান্সেছ থাকে সেইটো ৱাটাৰ পলিউশ্যন ক'ব পাৰি আৰু নেক্সট নইজ পলিউশ্যনৰ ইয়াত খুব এটা বেছি ধৰণৰ তেনেকুৱা প্ৰভাৱ দেখা পোৱা নাযায় গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ডেট ইজ এয়াৰ পলিউশ্যন নেক্সট কুৱেশ্যনটো কি আছে চাওক যে হুইচ অফ দি ফলোয়িং ইজ এ লিকুইড ফৰ্ম অফ এৰ'চল তাৰমানে তলৰ কোনটো এটা লিকুইড এৰ'চল তো এৰ'চলৰ কথা যদি আপোনালোকে নাজানে তো এৰ'চলৰ বিষয়ে বেলেগ এটা ভিডিঅ'ত মই ভালকৈ আলোচনা কৰিছোঁ ইয়াৰ বিষয়ে আপোনালোকে যদি ভিডিঅ'টো চায় তাত মানে অলৰেডি কুৱেশ্যনছো ডিছকাছ কৰা আছে আৰু এৰ'চলটো কি হয় তাৰ বিষয়েও কোৱা আছে অ'কে তো ইয়াতে চাওক কি অপশ্যনকেইটা আছে এ নম্বৰ হৈছে আপোনাৰ ফিউম এণ্ড বি হৈছে আপোনাৰ ডাষ্ট দেন চি হৈছে আপোনাৰ মিষ্ট এণ্ড ডি হৈছে স্মক ফিউমটো হৈছে মানে এনেকুৱা কিছুমান মানে গোন্ধ যিটো মানে বহুত ষ্ট্ৰং হয় অ'কে চ' সেইটো হৈছে ফিউম এণ্ড ডাষ্ট যদি কয় সেইটো আপোনালোকেতো গমেই পাইছে এইটো ধূলি দেন মিষ্ট হৈছে কুঁৱলী এণ্ড ডি হৈছে স্মক চ' ইয়াতে যিটো অপশ্যন চি আছে মিষ্ট কুঁৱলীটোৱে অকল মানে লিকুইড ফৰ্মত পোৱা যায় বাকী চাওক যে অপশ্যন এ বি আৰু ডি যিটো আছে সেই গোটেইকেইটা কি হয় মানে পাৰ্টিকলছত থাকে কিন্তু সেইটো মানে কিহত পোৱা নাযায় সেইটো লিকুইড ফৰ্মত পোৱা নাযায় চ' ইয়াৰ ৰাইট এনচাৰটো হ'ব আপোনাৰ অপশ্যন চি ডেট ইজ মিষ্ট চ' আজিৰ ডিছকাশ্যন ইমানখিনিয়ে আছিলে আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টোৰ পৰা আপোনালোকে নিশ্চয় উপকৃত হ'ব এয়াৰ পলিউশ্যনৰ ওপৰতে আৰু কিছুমান ইম্পৰ্টেণ্ট মানে কুৱেশ্যন এনচাৰ আছে সেইখিনি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব চ' সেইখিনি মই নেক্সট ক্লাছত দিবলৈ চেষ্টা কৰিম গতিকে যিমান পাৰে ভিডিঅ'বিলাক আপোনালোকৰ ফ্ৰেণ্ডছৰ লগত শ্বেয়াৰ কৰিব আৰু লগতে যিখিনি মানে ছাজেশ্যন আছে আপোনালোকৰ ফালৰ পৰা আপোনালোকে সেইখিনি কমেণ্ট বক্সত আমাক জনাই থাকিব যাতে আমি আপোনালোকক উপযুক্ত সময়ত সহায় কৰিব পাৰোঁ আৰু আপোনালোকলৈ এটা ৰিকুৱেষ্ট যদি আপুনি আমাৰ চেনেলত নতুনকৈ ভিজিট কৰিছে বা এতিয়ালৈকে যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে কোনো ধৰণৰ ইম্পৰ্টেণ্ট আপডেট আপুনি মিছ নকৰে আজিলৈ বিদায় লৈছোঁ লগ পাম এক নতুন ভিডিঅ'ত Please take care of yourself.